নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া শুভ সন্ধিয়া জনাইছোঁ সকলোকে। ডাঙৰ গাড়ী এখনত পাৰ্চেল এটা আহিছিল, তো সেইটো আমাৰ মায়ে লৈ গ'ল। এতিয়া আমি আনবক্সিং কৰিম। এয়া আপোনালোককো দেখাই দিওঁ কি আহিছে। ইফালে ল'ৰা একদম এক্সাইটেড, সি গম পাইছে আৰু তাৰে কিবা বস্তু অহা বুলি। তো মই ফটো দিছিলোঁ, চবেই মানে বহুতে কমেণ্ট কৰিছে ভিডিঅ'টো দিবা কাৰণে, সেইকাৰণে মই ভিডিঅ'টো দিওঁ বুলি ল'লোঁ আজি। তাৰমানে এডিট কৰিব বহুত হেৰি হয়, বহুত ভিডিঅ' থাকে, এডিট কৰাৰ টাইমে নিমিলে। সেইকাৰণে এটা দুটাকৈ দি থাকোঁ, মই ভিডিঅ' দিয়াত অলপ দেৰি হয়। ইয়া ওলাই গ'ল আমাৰ বস্তু, অলপমান কিজানি বুজিয়ে বেছি কি হ'ব পাৰে। তাৰপিছত মই ধুনীয়াকৈ আনবক্সিংটো কৰি পেলাই কেনেকৈ ফিটিং কৰে আপোনালোকক দেখাই দিওঁ। আৰু আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে, ধৰি লওক 1 বছৰৰ পৰা 4 বছৰৰ ভিতৰত, তেতিয়াহ'লে এই বস্তুটো আপোনালোকে অনলাইন কৰিব পাৰে। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। যদি আপোনালোকক লিংকটো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, নহ'লে বা লিংক বুলি লিখি দিব, তেতিয়া আপোনালোকৰ হেৰিত লিংকটো গুচি যাব। এয়া দেখা পাইছে না, বিৰাট ধুনীয়া বস্তু এটা অনলাইনত দিছিলোঁ। যিহেতু ল'ৰা অলপমান হেৰি কৰে আৰু খেলিব মন বিচাৰে। তাৰপিছত মোবাইলটো সি উল্টা হৈ গ'ল ধৰাতে মুঠতে, আৰু কি ক'ব, মাজে মাজে মিষ্টেক হৈয়ে যায় আৰু। তাৰপিছত ইফালে এও আহি পালাক ভাত খাবা। আহোঁতে মই ক'লোঁ তুমি একেবাৰে মোক এখন ঠিক কৰি দিয়া, আজি আৰু তুমি ভাত খাই উঠি এইটোৱে কাম কৰা। তাৰপিছত ইফালে মা আৰু মানুহজন লাগি গ'ল কামত, আৰু মই হ'ল ভিডিঅ' ধৰি আছোঁ, মোবাইল ধৰি আছোঁ, আৰু লগতে ল'ৰাকো চাই আছোঁ। সি বিৰাট এক্সাইটেড। এইখিনি দেখিয়ে সি বুজি পাইছে যে আচলতে কি বস্তুটো। এইখন মই ফ্লিপকাৰ্টৰ পৰা জোলনা দেখা পাইছি না, সি বহিছিয়ে, তাৰমানে সি উল্টিয়ে গৈছিল ৰ'ব একবাৰ। তাৰপিছত এইখন ফ্লিপকাৰ্টৰ পৰা মই অনলাইনত মানে অৰ্ডাৰ দিছিলোঁ। অফলাইনত চাইছিলোঁ, অফলাইনত দামটো অলপ বেছি আছিল, সেইকাৰণে মই অনলাইনতে দিলোঁ। এইখন এখন সৰু ছোৱালী জোলনা, 1 বছৰ বয়সৰ পৰা 4 বছৰ 5 বছৰলৈকে ধুনীয়াকৈ চলিব পাৰি জোলনাখন। তাৰপিছত আৰু ধুনীয়াকৈ ছিষ্টেমবিলাক দিয়া আছে, কোনফালে কোনটো লগাব লাগে, একদম মানে ইজি হয় আৰু বস্তুটো। আকৌ আমাৰ অসুবিধা হোৱা নাই লগতে, আৰু একদম ভাল, তাৰমানে মজবুত। ৱেইট বেছি থাকিলেও বাচ্ছাবিলাকে উঠিব পাৰিব। সেইকাৰণে মই ভালেই পালোঁ প্ৰডাক্টটো। তাৰপিছত ইফালে ঘৰতে বেছি জেগাও নালাগে, ঘৰতে বঢ়িয়াকৈ খেলিব পাৰিব। যিহেতু সদায় পাৰ্ক চাৰ্কক নিয়া অলপ অসুবিধা হৈ যায় না ল'ৰা ছোৱালী ইমান গৰমত, সেইকাৰণে ঘৰৰ ভিতৰতে আমি এইটো এনেকুৱা বস্তুবিলাক দিলে তাহাঁতে অলপ সুবিধা পায়, খেলি ভাল পায় যিহেতু। তাৰপিছত মানে বস্তুটো মানে জব্দ হয়, সেইকাৰণে মই ভাল পাইছোঁ। আৰু ৰিভিউবিলাক মই এইকাৰণে দিওঁ, যিটো বস্তু ভাল পাওঁ সেইটোৱে ৰিভিউ দিওঁ, ভাল নাপালে মই ৰিভিউটো নিদিওঁ। তাৰপিছত কেনেকৈ নাটবিলাক লগাব লাগে সেইটো ছিষ্টেম দিয়া আছে, ধুনীয়াকৈ ফুটা কৰি স্ক্ৰু ড্ৰাইভাৰেদি টান কৰি দিলেই হ'ল। ভাল বস্তুটো, তাৰমানে ফুটাবিলাক আছে ধুনীয়াকৈ লক ছিষ্টেম, সেইবিলাকত সোমাই কিনে এওঁ স্ক্ৰু ড্ৰাইভাৰেদি অলপ টান কৰি দিলাক, নহ'লে লচৰ হ'ব বুলি। মানে একদম ছিষ্টেমেটিক হয় বস্তুটো, বিৰাট ভাল পাইছোঁ আমি ব্যৱহাৰ কৰি। এইখন জোলনাখন অনা হ'লেই আজি 11-12 দিনমান হৈয়ে গ'ল, কিন্তু ব্যৱহাৰ কৰি আছোঁ, ভালেই পাইছোঁ। আৰু ইফালে ল'ৰাই উঠে, ডাঙৰ মানুহো মানে আমাৰ এও উঠি চাইছিল, ময়ো বহি চাইছিলোঁ, একো নহয়। সেইকাৰণে কৈছোঁ ৱেট থকা মানুহো মানে বহিব পাৰিব। তাৰপিছত ইফালে তলৰ ফালে হেণ্ডেল 2ডাল দি দিছে, যাতে জোলনাখন লৰচৰ নহয়। বিৰাট ধুনীয়া ছিষ্টেমটো বিৰাট ভাল লাগছে। তাৰমানে বনোৱা মানুহটোক মানে ক'ব লাগিব, বনাইছি জিংকে। তাৰপিছত দেখা পাইছি না, এইগিলাখান জাগা আছে, চব নাট চাটবিলাক দিয়ে দিছি, এইবিলাক সোমাই দিব লাগে আৰু টান কৰিব লাগে। আৰু লাষ্টত দেখাই পাব আপোনালোকে কেনেকুৱা হয় বস্তুটো। তাৰপিছত আৰু লক ছিষ্টেম আছে কাৰণে বেছি হিলি জুলি নাথাকে আৰু। সেইকাৰণে আপোনালোকে কেনেকুৱা পাইছে জনাব। আমি কিন্তু বিৰাট ভাল পালোঁ ব্যৱহাৰ কৰি পেলাই। আৰু আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে আপোনালোকে এইটো অনলাইনত বস্তুটো আনিব পাৰে। বেছি জেগাও নালাগে, কম জেগাতে হৈ যায়, ভাড়া ঘৰত ধৰি লওক থাকিলেও হৈ যায়। আৰু যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া খুলি ল'ব পাৰে, এনেকৈ মেলি দিব পাৰে। আৰু যেতিয়া আপোনালোকৰ ব্যৱহাৰ কৰিব লগা নাথাকে, তেতিয়াহ'লে চেপেও দিব পাৰে। ষ্টেণ্ডটোত সেনেকুৱা ছিষ্টেম আছে, চেপেও থৈ দিব পাৰে। সেইকাৰণে জাগাৰ বেছি মানে প্ৰয়োজনটো নাই। দেখা পাইছি না, বিৰাট ধুনীয়াকৈ আমাৰ জুলি আছে জোলনাখন। এইফালে তাক যে কেনেকৈ মই কণ্ট্ৰল কৰি আছোঁ, যে ৰ'বা উঠবা ৰ'বা, অলপমান ৰ'বা সেনেকৈ। তাৰপিছত এইফালে ছিট বেল্ট আছে, সেইটো এটা বিৰাট ধুনীয়া বস্তু। ছিট বেল্ট থাকিলে ল'ৰা ছোৱালী পৰি যোৱাৰ ভয় নাথাকে। এয়া দেখা পাইছে না, কি ধুনীয়াকৈ সি উঠছি, বিৰাট মানে সুখী সি। তো আপোনালোকৰ ল'ৰা ছোৱালীক আনি দিব পাৰে। সদায়তো পাৰ্কত নিয়া নহয়, সেইকাৰণে এনেকৈ সি খেলিব পাৰে। মুঠতে টিভিৰ পৰা দূৰত থাকিব লাগে, মোবাইলৰ পৰা দূৰত থাকিব লাগে, লাগিলে পইচায়ে যাক। সেইকাৰণে মই এইটো অনলাইনৰ পৰা আনি দিছিলোঁ, বিৰাট ভাল লাগে। আমি প্ৰথমতে চাইছোঁ, অলপকৈ দি চাইছোঁ কিবা হয় নেকি, তাৰপিছত জোৰকৈ দিছোঁ, কিন্তু বিৰাট ছেফটি হয়। আপোনালোকেও ল'ব পাৰে। কেনেকুৱা